নমস্কাৰ প্ৰিয় দৰ্শক, গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল আয়োজিতলৈ আপোনালোক সকলোকে স্বাগতম। চতিয়াৰ কেইগৰাকীমান শুভাকাংক্ষী আমাৰ সৈতে আজি উপস্থিত আছে। আহকচোন তেখেতসকলৰ সৈতে চিনাকি হওঁ। ডাঙৰীয়া নমস্কাৰ। প্ৰথমে আপোনাক গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল আয়োজিতৰ তৰফৰ পৰা আন্তৰিক স্বাগতম জনাইছোঁ। আপোনাৰ প্ৰথমে শুভ নামটো জানিব খুজিছোঁ। মোৰ নাম শ্ৰী কলিতা। হয়, এনে আমাৰ তাত চতিয়াত জনাজাত মোক ভাইটি কলিতা বুলি। ভাইটি কলিতা বুলি ন? হয়, গতিকে মই আপুনি ব্যৱসায়ত বাণিজ্য কৰোঁ, কৰে। তেনেকেই চলি আছিলোঁ। এতিয়া মানে এই কিডনীৰ প্ৰব্লেম হৈ হয়, এই সোণাবিল হস্পিটেললৈ আহিছে আপুনি। আহিছোঁ। পৰিৱেশটো কেনেকুৱা পাইছে ইয়াৰ? এনে পৰিৱেশটো একদম খুব সুন্দৰ পাইছোঁ। হয় ভগৱানক লগ পোৱাৰ দৰে লাগিল আজি মোক। হয় এতিয়া আহি হয় ভালে লাগিছে। হয়, আমিও আপোনাৰ দৰে এগৰাকী জ্যেষ্ঠ নাগৰিকক লগ পাই আমিও আচলতে খুব সুখী হৈছোঁ। আপোনাৰ সৈতে কথা পাতিছোঁ, আপুনি আমাক যিখিনি দিহা পৰামৰ্শ দিছে সেইখিনিও আমাৰ কাৰণে বৰ সাহস আৰু প্ৰেৰণা হৈ ৰ'ব। গতিকে সঁচাকৈ আমাৰ খুব ভাল লাগিছে আপোনাক লগ পাই। আৰু আপুনি নিজেও এগৰাকী সফল ব্যৱসায়ী তথা এগৰাকী কৃষক। গতিকে আপুনি যিখিনি আমাক কথা কৈছে, আমি অফ কেমেৰা যিখিনি কথা পাতিছিলোঁ সেই কথাখিনিও আমাক যথেষ্ট সাহস দিছে। আৰু আপুনি কোৱা ধৰণে আমি সঁচাকৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিম। গতিকে খুব ভাল পাইছোঁ। আৰু আপুনি সামান্য এটা প্ৰস্ৰাৱজনিত সমস্যাতহে ভুগিছে, গতিকে সোনকালে ভাল হৈ যাব, আমি আপোনাৰ আশু আৰোগ্য কামনা কৰিছোঁ। হয়, গতিকে মই বাইদেউৰ ওচৰলৈ গৈছোঁ। আমাৰ পৰিৱেশটো কেনেকুৱা পাইছে বাইদেউ? হয়, আৰু আপোনাৰ শুভ নামটো জানি লওঁ। মোৰ নাম ইৰাণী কলিতা। হয়, পৰিৱেশটো আপোনাৰ ভালেই লাগিছে? বৰ ভাল লাগিছে। হয়। আৰু মানুহজনো একেবাৰে অসুস্থ, মানে ইয়ালৈ আহোঁতে একেবাৰে অসুস্থকৈ আহিছে, কিন্তু হয়। ইয়াৰ পৰিৱেশটো পাই বা ছাৰক পাই, তোমালোকক পাই, হয়। মানুহজনো যেন মানে মনত অকণ মানে সবল ভাৱ এটা আহিছে, ভাল পাইছে, হয়, ভাল লাগিছে। হয় হয়। আৰু বৰগোহাঁই ছাৰে কৈছিলে যে স্বাস্থ্য গঠন হ'ব লাগিব প্ৰথমে মনটোকে যদি আপুনি নতুনকৈ গঢ়িলে আপোনাৰ গঢ়িবলৈ নোৱাৰো কি বাকী থাকিল। গতিকে আচলতে আমি মনটো যদি গঢ়ি ল'ব পাৰোঁ তেতিয়াহ'লে বোলে আমাৰ আধা আধি বেমাৰ ভালেই হৈ যায়, নহয় জানো? গতিকে আমিও তেখেতৰ আশু আৰোগ্য কামনা কৰিছোঁ সোনকালে। কৈছে বাৰু যে মানে ভাল হৈ যাব, এই মেডিচিনখিনি 2 মাহৰ মেডিচিন দিছে, ছাৰে কৈছে ভাল হৈ যাব, আৰু 2 মাহৰ পাছত আকৌ আমাক মাতিছে, আমি আকৌ পুনৰ আহিম। নিশ্চয় নিশ্চয়, খুব ভাল লাগিলে আপোনাৰ সৈতে কথা পাতি। হয় বাইদেউ নমস্কাৰ। গতিকে আপোনাৰ প্ৰথমে শুভ নামটো জানি লওঁ। মোৰ নাম শ্ৰী ভাৰতী কলিতা। হয়, আপুনি কেনেকুৱা পাইছে আমাৰ পৰিৱেশটো? বহুত ভাল ভাল লাগিছে। পাইছে? হয়, আৰু আমিও আপোনালোকৰ দৰে অভিজ্ঞ ব্যক্তিসকলক লগ পাই আমি খুব সুখী হৈছোঁ। আৰু আপোনালোকে যি ধৰণে আশা কৰিছে সেই ধৰণে আমি আচলতে হস্পিটেলখনক আগুৱাই নিবলৈ চেষ্টা কৰিম। হয়, গতিকে আমি সুপুত্ৰ আছে, তেখেতসকলৰ সুপুত্ৰ আছে, আমি তেখেতৰ সৈতে চিনাকি হওঁ। এটা বৰ হেণ্ডচাম বয়, আমাৰ জেনজিৰ প্ৰতিনিধি। গতিকে তোমাৰ প্ৰথমে শুভ নামটো জানি লওঁ। মোৰ নাম শ্ৰী মঞ্জিল কলিতা। তোমাৰ মা দেউতাই কৈছে যে পৰিৱেশটো তেখেতসকলে ভাল পাইছে, তুমি ভাল নাপাব পাৰা নে কি কোৱা তুমি? নহয়, মই নিশ্চিতভাৱে ভাল পাইছোঁ, হয়। কিয়নো গুৱাহাটীত স্থিত হৈও ইমান ধুনীয়া পৰিৱেশত অৱস্থিত। লগতে যেতিয়া সোমাই আহিলোঁ ইমান ভবা নাছিলোঁ অনুভৱটো এনেকুৱা হ'ব বুলি, কিন্তু সোমাই পৰাৰ পাছত বৰ ভাল অনুভৱ। এতিয়া ইমান স্বচ্ছ, লগতে সকলোখিনি ইমান ভাল মেনেজমেণ্টেৰে পৰিপূৰ্ণ, হয়। আৰু ইমান ধুনীয়াকৈ সকলোৱে আগবঢ়াই নিছে, কথাখিনি ভাল লাগিলে। তদুপৰি লগতে আপোনাকতো এড কৰিবই লাগিব, ইমানখিনি সহায়ৰ বাবে বহুত বহুত ধন্যবাদ। হয়, আৰু ডক্টৰে আদি কৰি সকলোখিনি ভাল লাগিল। বৰ্তমান কেনেধৰণৰ ব্যস্ততা? বৰ্তমান এতিয়াতো মই স্নাতকোত্তৰ শেষ কৰিছোঁ, আকৌ এই দ্বিতীয় স্নাতকোত্তৰ বাবে আগবাঢ়িছোঁ। হয়। MBA কৰিম এবাৰ, মই কমাৰ্চৰ ফিল্ডৰ। তো সেয়াই আৰু এতিয়া CMA ইণ্টাৰ পাছ কৰিলোঁ। সেয়াই। ইমান ধুনীয়া হেণ্ডচাম বয়, কেতিয়াবা কিবা গান চিনেমাৰ কাৰণে কোনোবাই অফাৰ কৰিলে গ্ৰহণ কৰিবানে? গান গাম বাৰু, মই সৰুৰ পৰাই গান গাওঁ। গান গাওঁ তেনেকুৱা, আচলতে সেই উঠি আহিব নহ'লে শিক্ষাৰ লগত জড়িত ইত্যাদিৰ বাবে, আৰু সেয়াই আৰু আজি ইমান ধুনীয়া মুহূৰ্তটোত কিবা অকণমান গুণগুণাই দিবা নেকি আমাৰ হস্পিটেলৰ এই চৌহদত? গুণগুণাবলৈ পটককৈ নাহে, মানে এনেই গাই থকাটো বহুত হয়, কিন্তু এতিয়া পটককৈ কি গাম ন? তেনেকুৱা মনলৈ কিবা আহিছে নেকি, কিবা কলি এটা? সপোনৰ মৰমী আকাশে চাপি লোৱাহিয়া মোৰ সামৰি, ঐ জান লোৱাহিয়া মোৰ সামৰি, তুমি দূৰে দূৰে থাকিলে বুজাব নোৱাৰো একোকে, তুমি দূৰে দূৰে থাকিলে বুজাব নোৱাৰো একোকে, আজি মন যে দুবু দুবু দু চকুতে,
এতিয়া এইখনক দেখি এইটোৱে মনলৈ আহিলে বৰ সুন্দৰ মৰমী আচলতে ইমান ভাল লাগিলে পৰিৱেশ তো লগতে মই এইখিনি পৰিৱেশ দেখি বৰ ভাল পালোঁ গুৱাহাটীৰ সোণাপুৰৰ সোণাপুৰ লগতে মানে মই আচলতে ফুল ৰুই বৰ ভাল পাওঁ নতুনকৈ আহিলেও দিন হ'ল বাৰু তো ফুল ৰুই ভাল পাওঁ আপোনালোকৰ বাহিৰৰ পৰিৱেশটো চাই পেলাই যদি দৰ্শকে দেখিছে তেতিয়াহ'লে নিশ্চিতভাৱে গম পাব কিমান ধুনীয়া প্লাণ্টছবিলাক ৰুই থৈছে বৰ ধুনীয়া পৰিৱেশ ক'বলৈ ভাষা নাই বহুত ধন্যবাদ আৰু এই কথাখিনি আচলতে একদম বৰ সোণসেৰীয়া হৈ আমাৰ লগত থাকি যাব গতিকে হয় এই হানতে কৈছিলে সংগীতে হৈছে ভগ্ন হৃদয়ৰ ঔষধ স্বৰূপ যাৰ অন্তৰত সংগীত নাই তেওঁক বিশ্বাস নকৰিবা গতিকে জেনজিৰ এগৰাকী প্ৰতিনিধি তেওঁ কিডনী হস্পিটেল আয়ুৰ্বেদিৰ চৌহদত আমাক এটা সুন্দৰ গীত এটা সুন্দৰ কণ্ঠ এটা আমি অনুমান কৰিব পাৰিলোঁ গতিকে তোমাৰো আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তোমালোকে হৈছে আমাৰ ভৱিষ্যতৰ আমাৰ দেশখনক তোমালোকে গঢ়ি পিটি তোমালোকে আগবঢ়াই নিবা গতিকে তোমালোকৰ ওপৰত বহুত দায়িত্ব আছে গতিকে শুভেচ্ছা থাকিল তোমালৈ বহুত ধন্যবাদ হয় গতিকে মই আহিছোঁ তেওঁৰ দাদা উপস্থিত আছে নিশ্চয় আহিম গতিকে প্ৰথমে শুভ নামটো জানি লওঁ মনজিত কলিতা এগৰাকী সংবাদকৰ্মী গতিকে আমি আপোনাক লগ পাই খুবেই সুখী হৈছোঁ আৰু কটনত আপুনি মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজমৰ পাঠ্যক্ৰম আপুনি সমাপ্ত কৰিছিলে আমি তেতিয়াৰ পৰাই আপোনাক জানো আৰু আপুনি কেইবাখনো পেপাৰত আপুনি কাম কৰা আপোনাৰ অভিজ্ঞতা আছে আজি কিডনী হস্পিটেল আয়ুৰ্বেদিৰ এই চৌহদত আপুনি উপস্থিত হৈ কেনেকুৱা পাইছে ভাল লাগিছে পজিটিভ এনাৰ্জি হয় হয় বৰ দেউতা নহয় জানো খুৰা আৰু খুৰীমা তেখেতসকলো আহিছে পেহী আহিছে আপোনাৰ ভাইটিয়ে ইতিমধ্যে কৈছে কথাখিনি গতিকে আপোনাৰ কি ক'ব কি পৰামৰ্শ দিব আমাক আৰু কি পৰামৰ্শ দিব এইটো কণ্টিনিউ কৰিলেই হ'ব যথেষ্ট হয় হয় কেণ্টিনত চিকেনটো এড কৰি দিব চিকেন পেটিছ জাতীয় কিবা হয় নেকি আচ্ছা নিশ্চয় আমি সেইটো হেৰি কৰিম ব্যৱস্থা কৰিম তেনেকুৱা ধন্যবাদ আপোনাকো ধন্যবাদ জনাইছোঁ গতিকে এগৰাকী অভিজ্ঞ সংবাদকৰ্মী আমাৰ সৈতে উপস্থিত আছিলে আৰু তেখেতে কৈছে যে এনেধৰণে যদি আমি আগুৱাই লৈ যাওঁ তেতিয়াহ'লে ভাল হ'ব গতিকে আপোনাৰ এই পৰামৰ্শটো আমি সদায় মনত ৰাখিম চতিয়াৰ আমি 5গৰাকী আমি শুভাকাংক্ষীক লগ পালোঁ আৰু ৰাইজৰ দিহা পৰামৰ্শ আমাৰ লগত সদায় থাকে আছে আমি তেখেতসকলৰ দিহা পৰামৰ্শ সদায় মানি চলোঁ আৰু এই সুযোগতে আমি সমূহ ৰাইজক আমি কিডনী হস্পিটেল আয়ুৰ্বেদিৰ তৰফৰ পৰা সশ্ৰদ্ধ নমস্কাৰ যাচিছোঁ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আপোনালোক সকলো কুশলে থাকক আৰু আপোনালোকক ধন্যবাদ জনাই আজিৰ আমি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ হয় ধন্যবাদ